সমাজৰ পৰা বাল্য বিবাহ ৰোধ কৰি ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লক্ষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই লক্ষ্যৰে ছাত্ৰীসকলক আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে কাইলৈ মুকলি হ'ব মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। দেওবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুকলি কৰিব ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিখন। প্ৰথমবাৰৰ বাবে মুকলি কৰিবলগীয়া আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ মুঠ 1,59,093 গৰাকী ছাত্ৰী। বাছনিকৃত এইসকল ছাত্ৰীৰ একাউণ্টত পোনে পোনে সোমাব চৰকাৰী ধন। উল্লেখ্য যে এই আঁচনিৰ অধীনত মাধ্যমিক শিক্ষাৰ 1,01,458 গৰাকী আৰু উচ্চ শিক্ষা বিভাগৰ 57,635 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী ধন। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব মুকলি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী। উল্লেখ্য যে এই আঁচনিৰ অধীনত আগন্তুক 3 বছৰত মুঠ 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য। নিযুত মইনা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক ছাত্ৰীয়ে মাহিলী 1,000 টকাকৈ 10 মাহলৈ মুঠ 10,000 টকা লাভ কৰিব। স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী 1,250 টকাকৈ 10 মাহলৈ মুঠ 12,500 টকাৰ। আনহাতে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ছাত্ৰী আৰু চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত BEd অধ্যয়ন কৰি প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে মাহিলী 2,500 টকাকৈ 10 মাহলৈ 25,000 টকাকৈ নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰিব। স্নাতকোত্তৰ বিবাহিত ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন।